নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন, কামলাং নৈখন কোন প্ৰদেশত আছে? উত্তৰ, অৰুণাচল প্ৰদেশত। দ্বিতীয় প্ৰশ্ন, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? উত্তৰ, কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম হ'ল কোৱানচা। তৃতীয় প্ৰশ্ন, কোৱানচাই কামলাঙৰ পানীত কি পাতি থৈছিল? উত্তৰ, দলঙা পাতি। ৪ নং প্ৰশ্ন, ডাঙৰ মাছটো কোৱানচাই ক'ত জীয়াই থৈছিল? উত্তৰ, লাওৰ খোলা এটাত। ইয়াৰ পিছৰ প্ৰশ্ন, কোৱানচাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল? উত্তৰ, কাপোৰেৰে। পিছৰ প্ৰশ্ন, তাঁতশালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? উত্তৰ, হাম্ব্ৰুমাই। ইয়াৰে পিছৰ প্ৰশ্ন, কোনে কাক কৈছিল লিখা? তই কোন? ক'ৰ পৰা আহিছ? কেনেকৈ কাপোৰ ববলৈ শিকিলি? ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? উত্তৰ, কথাষাৰ কোৱানচাই হাম্ব্ৰুমাক কৈছে। খ নং প্ৰশ্নটিত দিয়া আছে, পৃথিৱীৰ উপকাৰ হ'ল আদিমানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। উত্তৰ, এই কথাষাৰ হাম্ব্ৰুমাই কোৱানচাক কৈছিল। ইয়াৰ পিছত আছে বাক্য ৰচনা। ঘাটমাউৰা, কোৱানচা এজন ঘাটমাউৰা ডেকা। চুকে কোণে, আমাৰ জিলাৰ চুকে কোণে বহুত গাঁও আছে। গছ-গছনি, আমি গছ-গছনি কাটিব নালাগে। লুকা-ভাকু, আবেলি সময়ত লুকা-ভাকু খেলোঁ। ইয়াৰে পিছৰ প্ৰশ্ন দিয়া আছে, পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বাছি উলিওৱা। উত্তৰত যুক্তাক্ষৰযুক্ত শব্দবোৰ হ'ব প্ৰদেশ, বিস্ময়, ৰহস্য, হাম্ব্ৰু, আৰম্ভ, সৌন্দৰ্য, যুগ্ম, মনোবাঞ্ছা, পূৰ্ণ ইত্যাদি। ইয়াৰে পিছৰ প্ৰশ্ন, তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া। মই হাম্ব্ৰু ফৈদৰ জীয়াৰী, এইটো প্ৰশ্নবোধক কৰিলেই হ'ব। তই কোন ফৈদৰ জীয়াৰী? মোৰ ঘৰ কামলাঙত, ইয়াক প্ৰশ্নবোধক কৰিলেই হ'ব। তোৰ ঘৰ ক'ত? মই বজাৰৰ পৰা আহিছোঁ, এইটো হ'ব তই ক'ৰ পৰা আহিছ? মই সাধু শুনি ভাল পাওঁ, এইটো প্ৰশ্নবোধক কৰিলেই হ'ব। তই সাধু শুনি ভাল পাৱনে? কোৱানচাই মাছ মাৰি ভাল পায়, এইটো প্ৰশ্নবোধক কৰিলেই হ'ব। কোৱানচাই কি কৰি ভাল পায়? ইয়াৰে পিছৰ প্ৰশ্ন, বিপৰীত শব্দ লিখা। বুঢ়া ডেকা, নিৰানন্দ আনন্দ, শেষ আৰম্ভ, খালী পূৰ্ণ, জপাই মেলি।